এইটো ভগৱানে কৰাব, কাৰণ দুখীয়া মানুহৰ ঘৰ ভাঙিছে নহয়, দুখীয়া মানুহক অন্তৰত আঘাত আহিছে। এই সৰু সৰু ল'ৰা ছোৱালীৰ কি ধৰ্ম আছে? আজি আপোনাৰ ঘৰটো ভাঙি দি পেলাই গোটেই জীৱনৰ ইনকাম আজি আপোনাৰ মুকলি আকাশৰ তলত ৰাখিছে। এই কি পাপ নহয় নেকি? তেওঁহে কৈছিল পাপ কৰিলে ডেছ হয় বুলি। এইবিলাক পাপ নহয় নেকি? তাৰ এইটো হ'ল বিনাশকালে বিপৰীত বুদ্ধি, শাস্ত্ৰত আছে নহয়। এতিয়া মুখৰে কি কৰি থাকে, কাম কি কৰি থাকে, এইটো ভগৱানে কৰাব, কাৰণ দুখীয়া মানুহৰ ঘৰ ভাঙিছে নহয়, দুখীয়া মানুহক অন্তৰত আঘাত আহিছে। এই সৰু সৰু ল'ৰা ছোৱালীৰ কি ধৰ্ম আছে? আজি আপোনাৰ ঘৰটো ভাঙি দি পেলাই গোটেই জীৱনৰ ইনকাম আজি আপোনাৰ মুকলি আকাশৰ তলত ৰাখিছে। এই কি পাপ নহয় নেকি? তেওঁহে কৈছিল পাপ কৰিলে ডেছ হয় বুলি। এইবিলাক পাপ নহয় নেকি? গতিকে মই আপোনালোকক কৈছোঁ যে সাংবাদিক কাৰবাৰ কৰিলে সকলো একগোট হওক। অমুক চেনেল তমুক চেনেল নহয়, সাংবাদিক আৰু আহি যদি বেলেগক কওঁতে যদি আপোনালোকে হুঁচাৰ হ'লেহেঁতেন এইটো সাহস নকৰিলেহেঁতেন। নহ'লে এনেকৈ থিয় হৈ সাংবাদিকক কয় নহয়, এতিয়া কোন চেনেলৰ মই মালিকৰ লগত কথা পাতিম, কোনোবা এইবিলাক ক'বলৈ সাহস আছে? হা, সেইটো কয় তেনেকৈ? সেইটো এজন মুখ্যমন্ত্ৰীৰ ভাষা হ'ব পাৰে নেকি? কৈছেনে নাই আপোনালোকক? ৰঙা চকু দেখাইছিলে নে নাই? সেই সময়ত যদি সকলো ঐক্যবদ্ধ হৈ পেলাই ক'লেহেঁতেন আপুনি আমাৰ এজন সাংবাদিকক কৈছে আমি আপোনাক বয়কট কৰিছোঁ, তেওঁৰ সাহস নহ'লহেঁতেন।